নমস্কাৰ মই বিটুল দাস আশা আৰ্ট বিটুল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ' লৈ 5 দিনীয়া কাৰ্যসূচীৰে অখণ্ড ভাগৱত পাঠটো ব্যাখ্যা অনুষ্ঠান হৈ গ'ল আমাৰ কাকৰিকটা গাঁৱৰ নামঘৰতে আৰু ইয়াৰ কিছু পৰিৱেশ আমি যোৱা কেইবাটাও ভিডিঅ' আমি দিয়া হৈছে আৰু তাতে দেখিছে আপোনালোকে কেনে লাগিছে পৰিৱেশটো জনাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল ব্যক্তি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আজি ভাগৱতৰ শেষটো ভিডিঅ' আমি ইয়াতে ভাগৱত ব্যাখ্যা অকমান আৰু কিছু দৃশ্য আমি ইয়াতে দেখাব বিচাৰিছোঁ মেইন হৈছে শোভাযাত্ৰা গুণমালা কীৰ্তনেৰে ভাগৱত শোভাযাত্ৰা তাৰ কিছু দৃষ্টাংশ লাইন কৰিলে 2 কিলোমিটাৰ হৈ যাব আমি নিমন্ত্রণ কৰি আনিছো ঐতিহ্যমণ্ডিত মাজুলী মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয় মাননীয় শ্ৰী দেৱজিৎ শইকীয়া ছাৰ আমি ছাৰক এখন অসমীয়া বাপতি সাহোন ফুলন গামোচাৰে ছাৰক সম্বৰ্ধনা জনাবৰ বাবে আমাৰ আমার কাকরিকটা গাঁৱৰ আইমাতৃসকলে আমাৰ কাকৰিকটা গাঁৱৰ আমাৰ গৌৰৱ
মৃৎশিল্পী তথা আমার ভাতৃপ্রতিম আমার ভাগৱত পাঠৰ দীক্ষা অনুষ্ঠানৰ যি ভাগৱত দেৱী নিৰ্মাণ কৰিছিল তেখেতক এখনি অসমীয়াৰ বাতৰিসমূহ চেলেং চাদৰে আদৰণি জনাব বিচাৰিছে গতিকে মই আইসকলক আমাৰ শিল্পী বিতুল দাসক চেলেং চাদৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ তেখেতক এখনি ফুলক গামোচাৰে আদৰণি জনাবৰ বাবে আইসকলৰ হৈ উৎপত্তি ভৰালী বাইদেউ অনুৰোধ জনাইছোঁ জয়ন্ত দাসক এখনি ফুলক গামোচাৰে সম্বৰ্ধনা জনাব আমার আইসকলে আমার ভাস্কর্য শিল্পী শ্রী বিতুল দাস দেৱলৈ এখনি সম্বৰ্ধনা পত্ৰ আগবঢ়াইছে আমি শিল্পী জয়জয়তে আমালোক কাকৰি কটাকাৰ আইমাতৃ সকলৰ তৰফৰ পৰা আপোনালৈ অসংখ্য অভিনন্দন জ্ঞাপন কৰিলোঁ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ এটকা আৰু সংৰক্ষণৰ যি নিদৰ্শন দাঙি ধৰিছে সেয়া সঁচাকৈ অতুলনীয় কাকৰি কটাকাৰ হৰি মন্দিৰত নামসিংহ প্ৰতিমূৰ্তিভাৱে নিৰ্মাণ কৰি যথা গৌৰৱ জনাইছে লগতে আমি সকলো ৰাইজৰ পৰা আমাৰ ভাস্কৰ্য শিল্পী আমাৰ সকলোৰে অতি মৰমৰ বিতুল দাসলৈ ইতিহাস পাই আমি কামনা কৰিছোঁ আমি প্ৰভু ভগৱন্তৰ ওচৰত বিতুল দাসৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ ইয়াৰ পিছতে ভাগৱত পাঠ আৰু দীক্ষা অনুষ্ঠানৰ উদযাপন সমিতিৰ আমাৰ ভাগৱত পাঠ আৰু দীক্ষা অনুষ্ঠানৰ উদযাপন সমিতিৰ উপসভাপতি শ্ৰীযুত ধৰ্মেশ্বৰ দাসদেৱক এখনি ফুলক গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ গাঁও উন্নয়ন সমিতিৰ মাননীয় সম্পাদক বিশ্বজিৎ দাসদেৱক অনুৰোধ জনাইছে আমাৰ ভাগৱত পাঠ আৰু দীক্ষা অনুষ্ঠানৰ উদযাপন সমিতিৰ উপসভাপতি তথা আমাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ আমি আপোনালোকক জনাবলৈ পাই গৌৰৱ হৈ আমাৰ ভাগৱত পাঠ আৰু দীক্ষা অনুষ্ঠানৰ অনুৰোধ জনাইছোঁ এতিয়া আমাৰ মাজত আমাৰ নামঘৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতি মোৰ বন্ধু অৰুণ হাজৰিকাদেৱ এই কাৰ্যসূচীত আমি সকলো ৰাইজৰে সম্পূৰ্ণ সহায় সহযোগ কামনা কৰিছোঁ আমি সম্বৰ্ধনা অনুষ্ঠানটি আমাৰ ভাগৱত পাঠ আৰু এই কাৰ্যত ৰাইজৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আমি আজি এই সভাপতি নকলিত সকলে আমাৰ এই কাৰ্যসূচীত যিমান সহায় সহযোগিতা আগবঢ়ালে